প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটোক আত্মঘাতী মোনা বুলি কোৱা হয় which of the following is called a suicide bag তো ইয়াৰে শুদ্ধটো যে অপচন এ লাইসোজোম ঠিক আছে লাইসোজোমক কি বুলি কোৱা হয় আত্মঘাতী মোনা বা সুইসাইড বেগ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে আলেকজাণ্ডাৰ ফ্লেমিং এ কি আৱিষ্কাৰ কৰিছিল what did alexander fleming discover তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ পেনিসিলিন আলেকজাণ্ডাৰ ফ্লেমিং পেনিসিলিন আৱিষ্কাৰৰ বাবে বিখ্যাত হয় নেক্সট কোৱেশ্চনটো হৈছে মানুহৰ ডিঙিৰ সন্মুখ ভাগত থকা পখিলাকৃতিৰ থাইৰয়েড গ্ৰন্থিয়ে শৰীৰৰ কি নিয়ন্ত্ৰণ কৰে what does the butterfly shape thyroid gland in the front of the human neck control about the body তো বন্ধুসকল এই কোৱেশ্চনটোত অলপ কনফিউজন আছে উত্তৰটো বৃদ্ধি হ'ব লাগে নে নালাগে আপোনালোকে কমেন্ট কৰি জনাবচোন এই চাৰিটাৰ ভিতৰত কোনটো হ'ব লাগে আমাৰ অলপ কনফিউজন হৈ আছে যদি আপোনালোকে কোনোবা জানে এই এনসাৰটো কমেন্ট কৰি জনাই দিব যাতে সকলোৱে গম পাই যায় আৰু লাগিলে নেক্সট ভিডিওত আমি এই কোৱেশ্চনটো আকৌ আলোচনা কৰি দিম ঠিক আছে তো যদি কোনোবা জানে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্টত জনাব পাৰিব নেক্সট কোৱেশ্চনটো চাওক উদ্ভিদৰ পাতৰ ৰং হেউজিয়া হোৱাৰ কাৰণ হৈছে তাত থকা কি The green color of the leaves of a plant is due to the presence of the most important question হয়তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন সি ক্লোৰোফিল ঠিক আছে ক্লোৰোফিল বা পত্ৰহৰিত বুলি থাকিব পাৰে তো আসামিছত আপোনালোকৰ নাহিব ন ইংলিছতে আহিব তো ক্লোৰোফিল থকাৰ বাবে কি হয় উদ্ভিদৰ পাতৰ ৰং হেউজিয়া হয় নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ট্ৰিপল এন্টিজেন ভ্যাকচিন is given to prevent which disease কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এন্টিজেন ভ্যাকচিন দিয়া হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ হুপিং কফ বা হুপিং কাহ নামৰ এবিধ বেমাৰ বা ৰোগৰ বাবে ট্ৰিপল এন্টিজেন ভ্যাকচিনটো দিয়া হয় নেক্সট কোৱেশ্চনটো চাওক ইন which blood vessel does the doctor check the pulse চিকিৎসকে নাড়ীৰ স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ৰেডিয়েল আৰ্টাৰী বা ৰেডিয়েল ধমনী ঠিক আছে মনত ৰাখি যাব ৰেডিয়েল আৰ্টাৰীত ডক্টৰ কি কৰে নাড়ী স্পন্দন বা পালস চেক কৰে নেক্সট কোৱেশ্চনটো হৈছে which compound is the main component of bones and teeth কোনবিধ যৌগ হাড় আৰু দাঁতৰ মুখ্য উপাদান তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি যাব আমি আগৰ কোৱেশ্চন বিলাকটো আলোচনা কৰিছো ভিডিও বিলাকত এই কোৱেশ্চনটো হলেও আৰু এবাৰ চাই লওক ঠিক আছে ইয়াৰ আনসাৰটো হ'ব অপচন বি ক্যালসিয়াম ফসফেট বা আমি পাইছিলো ট্রাই ক্যালসিয়াম ফসফেট বুলি থাকিব পাৰে তো ক্যালসিয়াম ফসফেট তেৰে হাড় আৰু দাঁত কি হয় মুখ্যত তৈয়াৰী হয় নেক্সট কোৱেশ্চনটো হৈছে what disease is caused by iron deficiency in the diet অৰ্থাৎ খাদ্যত লৌহ পদাৰ্থৰ অভাৱ ঘটিলে কি ৰোগ হয় যেতিয়া আমি খাদ্যত আইৰণৰ কমি হৈ যায় অভাৱ হয় তেতিয়া কি ৰোগ হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি এনিমিয়া এনিমিয়া বা ৰক্তহীনতা নামৰ এবিধ ৰোগ আমাৰ দেহত হয় নেক্সট কোৱেশ্চনটো হৈছে what substance in food protects the body খাদ্যত থকা কি বস্তুৱে দেহক সুৰক্ষা দিয়ে তো দেহক যেতিয়া সুৰক্ষা দিয়াৰ কথা আহে বা প্ৰটেক্ট কৰাৰ কথা আহে তেতিয়া আমাৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ভিটামিনছ এণ্ড মিনাৰেলছ ঠিক আছে ভিটামিন আৰু মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থসমূহে আমাৰ দেহক বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ বস্তুবিলাকৰ পৰা আমাক সুৰক্ষা দি ৰাখে আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ 9 মাৰ্চত অনুষ্ঠিত হ'ব লগা নন টেকনিক্যাল এক্সামৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটছ বনাইছো তো সেই পিডিএফ নোটছ কিনি যদি এতিয়াৰ পৰা আপোনালোকে ভালকে পঢ়ি থাকে বহুতো কোৱেশ্চন তাৰ পৰা কমন পৰিব আমাৰ 12 তাৰিখে যেটো এক্সাম হৈ গৈছিলে টেকনিক্যাল এক্সামৰ তাত বহুতো কোৱেশ্চন 50 ৰ পৰা 60% কোৱেশ্চন এই নোটছ বিলাকৰ পৰা কমন পৰিছে আৰু ইউটিউব ভিডিও বিলাকৰ পৰা কমন পৰিছে তো মাত্ৰ 49 টকা পে কৰিলে এই গুটেখিনি নোটছ আপোনালোকে পাই যাবগে 16 টা মান পিডিএফ আপোনালোকক পঠাই দিম তো ভাবিছক মাত্ৰ 49 টকাত বা 50 টকাতে আপোনালোকে ইমান গাল নোটছ পাই যাব আৰু এতিয়াৰ পৰা ভালকে পঢ়ি থাকিব পাৰিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰি মাত্ৰ 49 টকা পে কৰি দিলে আমি গুটেখিনি নোটছ আপোনালোকক দি দিম ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো লাগবাৰহু কি কৈছে চাওক which of the following contains vitamin A তলত দিয়া কোন বিধত ভিটামিন A পোৱা যায় তো বন্ধুসকল ইয়াৰে যেটো শুদ্ধ উত্তৰটো হ'ব অপচন সি কেৰট ঠিক আছে কেৰটত কি হয় গাজৰত কি হয় ভিটামিন A পোৱা যায় নেক্সট কোৱেশ্চন which of the following is more
নিউট্ৰিয়াছ তলত দিয়া কোনবিধৰ পৰা অধিক পুষ্টি পোৱা যায় তো আমি অপচন কেইটা যদি চাওঁ অপচন বি টো হ'ব শুদ্ধ উত্তৰ সয়াবিন ঠিক আছে সয়াবিনৰ পৰা অধিক পুষ্টি পোৱা যায় নেক্সট কোৱেশ্চন হোৱাট ইজ নিডেড ফৰ নিউ টিস্যু টু ফৰ্ম ইন দা হিউম্যান বডি অৰ্থাৎ মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হলে কিহৰ প্ৰয়োজন হয় তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ প্ৰটিনছ তো প্ৰটিনৰ প্ৰয়োজন হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দা মেইন ফাংচন অফ হোৱাইট ব্লাড সেলস হোৱাইট ব্লাড সেলস মানে WBC যেটো আমি কওঁ WBC ৰ মুখ্য কামটো কি হয় তেজত থকা যেটো শ্বেত ৰক্ত কণিকা থাকে WBC থাকে তাৰ মুখ্য কামটো কি হয় তো কাৰেক্ট আনসাৰটো অপচন বি protecting the body from disease অৰ্থাৎ শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা দিয়ে WBC সমূহ কি কৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিলাকৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দি ৰাখে নেক্সট কোৱেশ্চন হোৱাট ইজ দা মেইন ফাংচন অফ দা কিডনিজ অৰ্থাৎ বৃক্কৰ প্ৰধান কাম কি তো সবতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি পিউৰিফিকেশন অফ ব্লাড অৰ্থাৎ তেজ বিশুদ্ধ কৰা বা ফিল্ট্ৰেশন বুলি আহিব পাৰে ফিল্ট্ৰেশন অফ ব্লাড ঠিক আছে তো ফিল্টাৰ কৰা বা বিশুদ্ধ কৰা বৃক্ক বা কিডনিৰ মেইন কামটো হৈছে হেতু যে তেজ বিশুদ্ধ কৰে নেক্সট কোৱেশ্চন হু ইজ কনসিডাৰ্ড দা ফাদাৰ অফ দা মডাৰ্ন কম্পিউটাৰ অৰ্থাৎ আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় তো অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি চাৰ্লছ বেবেজক আধুনিক কম্পিউটাৰৰ জনক বুলি কোৱা হয় নেক্সট কোৱেশ্চন হুইচ কোম্পানী ইনভেন্টেড দা মেকিনটছ কম্পিউটাৰ অৰ্থাৎ কোনটো কোম্পানীয়ে মেকিনটছ কম্পিউটাৰ উদ্ভাৱন কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি এপল কোম্পানীয়ে উদ্ভাৱন কৰিছিল মনত ৰাখি লব নেক্সট কোৱেশ্চন হুইচ পাৰ্সন ইন ইণ্ডিয়া হেজ বিন কল্ড দা হিউম্যান কম্পিউটাৰ অৰ্থাৎ ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি আখ্যা দিয়া হৈছে ঠিক আছে ইম্পৰ্টেন্ট হয় মানৱ কম্পিউটাৰ বুলি কাক আখ্যা দিয়া হৈছে আপোনালোকৰ আহিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি শকুন্তলা দেৱী ঠিক আছে শকুন্তলা দেৱীক হিউম্যান কম্পিউটাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন হু ফাৰ্ষ্ট ইউজ দা ৱৰ্ড সফটৱেৰ তো সফটৱেৰ যেটো ৱৰ্ড আছে শব্দ আছে সেই শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল তো কাৰেক্ট আনসাৰটো অপচন বি জন W. Tuke প্ৰথম সফটৱেৰ ৱৰ্ডটো ব্যৱহাৰ কৰিছিল নেক্সট চাওক তলৰ কোনটো সফটৱেৰৰ উদাহৰণ ঠিক আছে হুইচ অফ দা ফলোইং ইজ এন এক্সাম্পল অফ সফটৱেৰ ঠিক আছে সফটৱেৰৰ কোনটো উদাহৰণ হয় তো অনুকল ইয়াতে আমি যদি চাওঁ অপচন এটো হ'ব শুদ্ধ উত্তৰ উইন্ডোজ XP টো এটা সফটৱেৰৰ উদাহৰণ হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আগবঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the name of the instrument that measures the intensity of an earthquake? ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি? ইম্পৰ্টেন্ট প্ৰশ্ন হয়। অনুকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি ৰিখটাৰ স্কেল। ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটো হৈছে ৰিখটাৰ স্কেল। নেক্সট কোৱেশ্চনটো হৈছে the world's largest lake is পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটো কোনটো? শুদ্ধটো অপচন সি কেস্পিয়ান সি বা কেস্পিয়ান সাগৰ। তো পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটো হৈছে কেস্পিয়ান সাগৰ। নেক্সট কোৱেশ্চন which is the largest gulf in the world? পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? অনুকল ইয়াৰে শুদ্ধটো অপচন বি the Gulf of Mexico। তো পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখন হৈছে মেক্সিকো উপসাগৰ। Question number 24 Which of the following is the largest river in the world? তো তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী? অনুকল ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন ডি আমাজন। তো আমাজনখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী বহলৰ ক্ষেত্ৰত আৰু যদি দীঘলৰ ক্ষেত্ৰত হয় তেনেহলে হৈ যাব নীল নদী। তো এই নীল নদীখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। আটাইতকৈ ডাঙৰ বা সৰ্ববৃহৎ যদি আহে তেনেহলে হৈ যাব আমাজন আৰু আটাইতকৈ দীঘল আহিলে হৈ যাব নীল। তো হেতু কনফিউজ নহব। নেক্সট কোৱেশ্চন The highest waterfall of the world is পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন সি এঞ্জেল ফলছ বা এঞ্জেল জলপ্ৰপাত। Now question number 26 Who is the head of the council of ministers? তো মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয়? অনুকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ প্ৰাইম মিনিষ্টাৰ। মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী আৰু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে শ্ৰীযুত নৰেন্দ্ৰ মোদী। Now question number 27 Who is the constitutional head of the state in India? ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন? অনুকল ইয়াৰ শুদ্ধটো অপচন এ গভৰ্ণৰ অফ দা ষ্টেট অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল আৰু বৰ্তমান অসমৰ ৰাজ্যপাল কোন হেতু আপোনালোকে মনত ৰাখি থব
তো বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গোলাপ চন্দ্ৰ কাটাৰিয়া হেতু কথা আপোনালোকে ভালদৰে মনত ৰাখি থব নেক্সট কোৱেশ্চন তো চাও কোৱেশ্চন নম্বৰ 28 What is the minimum age prescribed for election as the President of India? ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত? মনোবল ইয়াৰ ৰাইট আনসাৰ টু অপচন সি 35 years. ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। Question number 29 What is the minimum age to qualify for the election to the Lok Sabha? লোকসভালৈ নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? Correct answer to option A 25 years. তো লোকসভালৈ নিৰ্বাচিত হ'বলৈ 25 বছৰ বয়স ন্যূনতম হ'ব লাগিব। Next question How many members can be nominated by the President of India to the Lok Sabha? লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? শুদ্ধটো অপচন এ 2 members. লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কোৱেশ্চনটো হৈছে Who elects the Speaker of the Lok Sabha? লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? মনোবল ইয়াৰ ৰাইট আনসাৰ টু অপচন বি the members of the Lok Sabha. তো লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? লোকসভাৰ সদস্যসকলে। Now question number 32 Who appoints the cabinet ministers at the center? তো কেন্দ্ৰত cabinet মন্ত্ৰীসকল বা cabinet ministerসকলক কোনে নিযুক্তি প্ৰদান কৰে? মনোবল ইয়াৰ ৰাইট আনসাৰ টু অপচন সি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। Question number 33 Who appoints the Chief Justice of India? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে? তো ইয়াৰো কাৰেক্ট আনসাৰ টু অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। Next question What is the retirement age of the Chief Justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান বছৰ? শুদ্ধটো অপচন বি 65 years. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰ বয়স হৈছে 65 বছৰ। পিছৰ প্ৰশ্নটো হৈছে What is the maximum number of members in the Rajya Sabha? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? শুদ্ধটো অপচন বি 250 members. ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য হৈছে 250 জন। Question number 36 Which economist term economics as neutral science? কোনে অৰ্থনৈতিক নিৰপেক্ষ বিজ্ঞান বুলি কৈছিল? শুদ্ধটো অপচন বি লিওনেল ৰবিন। লিওনেল ৰবিনছে কৈছিল যে অৰ্থনৈতিক নিৰপেক্ষ বিজ্ঞান বুলি কৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Which of the two commodities mentioned below will be the example of joint demand? তো তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ? শুদ্ধটো অপচন বি পেন এণ্ড ইংক। তো সংযুক্ত চাহিদাৰ উদাহৰণ হৈছে কলম আৰু চিয়াহী। নেক্সট কোৱেশ্চনটো হৈছে Which of the following is an economic activity? তলৰ কোনটো অৰ্থনৈতিক কাৰ্য? শুদ্ধটো অপচন ডি Production of crops for selling. অৰ্থাৎ বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে অৰ্থনৈতিক কাৰ্য। নেক্সট কোৱেশ্চনটো হৈছে When the value of money rises, price level. মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে দৰৰ স্তৰত কি ঘটে? অৰ্থাৎ দৰ কেতিয়া কি হয়? বৃদ্ধি হয় নে হ্ৰাস হয় নে একে থাকে নে কোনো তাৰতম্য নহয়? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ফলছ অৰ্থাৎ হ্ৰাস হয়। যেতিয়া মুদ্ৰাৰ মূল্য বৃদ্ধি হয় তেতিয়া দৰ কি হৈ যায়? কমি যায়। নেক্সট কোৱেশ্চনটো হৈছে The largest public sector bank in India is ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি? শুদ্ধটো অপচন বি ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক। আৰু এই ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল হেতু মনত ৰাখি থব। তো 1955ত ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা হৈছিল হেতু কথা মনত ৰাখি থব। Now question number 41 Which Indian monument has found place in Shanghai Cooperation Organization's 8 wonders of SCO list? Shanghai প্ৰতিযোগিতা সংস্থাৰ 8 wonders of SCO তালিকাত কোনটো ভাৰতীয় স্মৃতি সৌধে স্থান পাইছে?
তো ইয়াৰে শুদ্ধটো অপচন বি ষ্টেচু অফ ইউনিটি অৰ্থাৎ একতাৰ প্ৰতিমূৰ্তি আৰু এই স্মৃতি হ্ৰদটো গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ চিটি হোষ্ট দ্য নেশ্যনেল হৰ্টিকালচাৰ ফেয়াৰ দ্য লাৰ্জেষ্ট হৰ্টিকালচাৰ ফেয়াৰ ইন দ্য কাণ্ট্ৰি দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয় মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বেংগলুৰুত অনুষ্ঠিত হয় কোৱেশ্চন নম্বৰ 43 কি দিছে চাওক নিজামুদ্দিন বস্তি প্ৰজেক্ট ইজ এন কনজাৰভেশ্যন প্ৰজেক্ট বেছড এট হুইচ ইণ্ডিয়ান ষ্টেট অৰ ইউনিয়ন টেৰিটৰী তো নিজামুদ্দিন বস্তি প্ৰকল্প ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ভিত্তি কৰি গঢ়ি উঠা এটা সংৰক্ষণ প্ৰকল্প কাৰেক্ট আনসাৰটো অপচন বি দিল্লী তো এইটো দিল্লীত গঢ়ি উঠিছে নেক্সট কোৱেশ্চনটো হৈছে where was the first cinema demonstrated in India ভাৰতৰ কোত প্ৰথম সিনেমা প্ৰদৰ্শন কৰা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বম্বে তো নাও মুম্বাই বৰ্তমান মুম্বাই বুলি জনা যায় এট ওয়াটকিন্স হোটেল তো মুম্বাইৰ ওয়াটকিন্স হোটেলত প্ৰথম সিনেমা প্ৰদৰ্শন কৰা হৈছিল নেক্সট কোৱেশ্চন where is the national tribal festival held তো ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ কোত অনুষ্ঠিত হৈছিল মনগল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ দিল্লীত কোৱেশ্চন নম্বৰ 46 with whose permission did the East India Company set up their first factory at Surat কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰে ইয়াৰ ৰাইট আনসাৰটো অপচন বি জাহাংগীৰ জাহাংগীৰৰ অনুমতিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল Question number 47 কি দিছে চাওক ভক্ত তুকাৰাম was a contemporary of which Mughal emperor ভক্ত তুকাৰাম কোনজন মুঘল সম্ৰাটৰ সমসাময়িক আছিল কাৰেক্ট আনসাৰটো অপচন সি জাহাংগীৰ তো ভক্ত তুকাৰাম মুঘল সম্ৰাট জাহাংগীৰৰ সমসাময়িক আছিল Now question number 48 who was the sultan who refused to recognize the authority of the caliph তো খালিফাৰ কৰ্তৃত্বক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা সুলতানজন কোন আছিল মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আলাউদ্দিন খিলজি নেক্সট কোৱেশ্চনটো হৈছে with reference to Delhi Sultanate who was the founder of Sayyid dynasty দিল্লী সুলতান ৰাজৰ প্ৰসংগত সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ খিজিৰ খান দিল্লী সুলতান ৰাজৰ প্ৰসংগত সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খান মনগল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে the reign of which of the following sultan is said to mark the highest point of territorial expansion of the sultanate কোনজন সুলতানৰ ৰাজত্বকালত সুলতান ৰাজৰ ক্ষেত্ৰীয় সম্প্ৰসাৰণৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছিল বুলি কোৱা হয় মনগল ইয়াৰ ৰাইট আনসাৰটো অপচন বি মোহাম্মদ বিন তুগলক তো মোহাম্মদ বিন তুগলকৰ ৰাজত্বকালতে সুলতান ৰাজৰ ক্ষেত্ৰীয় সম্প্ৰসাৰণ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছিল মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ